নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ সংবাদ। যোৰহাট চহৰৰ মাজমজিয়াত পুনৰ সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিউজ ডাইৰেক্ট ৰিপৰ্ট। যোৰহাট টাউনৰ মাজমজিয়াত পুনৰ সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। পুৰণা বালিবাটৰ LG শ্ব'ৰুমত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। যোৰহাটৰ পুৰণা বালিবাটস্থিত LG শ্ব'ৰুমত সংঘটিত হোৱা অগ্নিকাণ্ডই উক্ত অঞ্চলত এক হোৱা দোৱাৰ পৰিৱেশ সৃষ্টি কৰে। ভয়ংকৰ ধোঁৱাই সমগ্ৰ অঞ্চলটো ঢাকি পেলায়। প্ৰত্যক্ষদৰ্শীৰ মতে ঘটনাটো পুৱা 8:30 সংঘটিত হৈছিল। বিল্ডিং ডাঙৰ ৰেচিডেঞ্চো আছিলে কিন্তু কণ্ট্ৰলত একদম লগালগ মানে একশ্যনটো কুইক হৈছে। ৰেচিডেঞ্চত যিমান মানুহ আছে তেওঁলোকে অলৰেডি এভাকুৱেট কৰা হৈছে আৰু এতিয়ালৈকে একো ইঞ্জৰি বা কেজুৱেলিটি ইয়াত ৰিপৰ্ট বন্ধ বাৰ কি হ'ব বা হ'ব পাৰে এইটো পিছত দেখা যাম। অগ্নি নিৰ্বাপন বাহিনীৰ কেইবাখনো বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু কঠোৰ পৰিশ্ৰমৰ পিছত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। জুইটো এতিয়া 1-1.5 ঘণ্টা আগত আমি গম পাইছোঁ। মোৰ ভাইটি ঘৰত আছিলে, সৰু ভাইটি, সি মোক জনাইলে যে আমাৰ ইয়াত শ্ব'ৰুমত জুই লাগি গ'ল। আমি লগে লগে আহি চালোঁ, তেতিয়া জুইটো আগফালে আছিলে ফ্ৰণ্টত, আৰু তাৰপিছত চিচা ভাঙি আমি চালোঁ। তাৰপিছত ফাইভ আহিলে আৰু চালোঁ যে পূৰা কমপ্লিট লাগি। LG শ্ব'ৰুমৰ মালিক কোন? LG শ্ব'ৰুমৰ মালিক মোৰ সৰু ভাইটি আছে, অৰবিন্দ কাংকানী নাম আছে তেখেতৰ। এই LG ব্ৰাঞ্চ অফিচ আছিলে, তেখেতৰ নাম কিবা চক্ৰান্ত বুলি ভাবে নেকি? এই নিজে প্ৰভাইডাৰ আছে। নহ'লে আৰু কিমান টকা ইয়াত জ্বলিলে মাল? এতিয়া একজেক্ট ফিগাৰটো ভাইটিয়েহে ক'ব পাৰিব, তথাপি এৰাউণ্ড আমি 50 ওপৰত ভাবি আছোঁ। ওপৰত কিবা মানুহ আছিলে নেকি আপোনাৰ? মানুহ আছিলে, এওঁতে কোনো ফেমিলি আছিলে? ফেমিলি আছিলে, চব ঠিক আছে। কেইটা বজাত জ্বলিলে আজি? এতিয়া 1.5 ঘণ্টা আগতে গম পাইছিলোঁ যে জুই লাগিব। আৰু ভাইটিৰ নামটো কি আছিলে? অৰবিন্দ কাংকানী। প্ৰাথমিক তদন্তত ধৰা পৰিছে যে অগ্নিকাণ্ডৰ সম্ভাৱ্য কাৰণ হ'ল সন্দেহ কৰা হৈছে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে উক্ত অগ্নিকাণ্ড সংঘটিত হৈছে। অনুপম বৰাৰ সহযোগত কংকজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।